এইবাৰ বাহঁতে ইমান গালি পাৰিছে মোক ৱাশ্বিং মেচিন এটা ল'ব নোৱাৰিলি আৰু তই বোলে মই কৈছোঁ ল'ম ৰ লাহে ধীৰে ৰ'ম বুলি কৈছোঁ কাৰণ কেলে ইমান বেছি শকত আপোনালোকেতো জানেই মই নোৱাৰোঁ মই ভাবিছোঁ যে অকণমান এক্সাৰচাইজ হ'লেও হওক সেইকাৰণে বোলো ভাবি সেইকাৰণে ৱাশ্বিং মেচিনটো অনা নাই নহ'লে আৰু এলেহুৱা হৈ যাম প্ৰায়বোৰে কাম কৰোঁ হ'লেও ইমান বেয়াকৈ শকত হৈছোঁ ক'বলৈ বাকী নাই মুঠতে থাইৰয়ডে বাঢ়িছে নে কি হৈছে নে মই একো ধৰিব পৰা নাই মুঠতে এবাৰ চেক কৰাব লাগিব মাজতে চেক কৰাওঁতেচোন চব ঠিকেই পাইছিলোঁ বুজিছেনে গতিকে ৰাতিপুৱাই কি কৰোঁ গোটেই কামখিনি কৰি মই আজৰি হৈ যাওঁ দিনটোলেতো একো নথওঁৱেই আৰু আহি মেলি সেই গধূলি সময়ত তেনেকৈ কাম কৰোঁ মুঠতে নিজৰ লগতে ব্যস্ত জানেনে কিছুমান মানুহে ভাবে চাগে এই ইমান অহংকাৰী এই কেনেকৈ অকলে থাকে কাকো নামাতে নহয় মই চবকে মাতোঁ চবৰ লগতে মোৰ ভাল কিন্তু সেই যে এই ধৰক ৩-৪ গৰাকী যদি গ্ৰুপ হৈ থাকে তাতে মই কেতিয়াও নৰওঁ বা তাতে মই কেতিয়াও কথা নুশুনো লোকৰ কাৰণ যেতিয়া মই শুনো নহয় লোকৰ আলোচনা হৈ আছে মই গম পাম আৰু তাতে মোৰ আলোচনাও হ'ব যোনদিনা মই নাথাকিম গতিকে সেইকাৰণে মই বহুত বেছি দূৰতে থাকোঁ আৰু বহুত মানুহৰ পৰা দুখো পাই থৈছোঁ মই আচলতে কি জানেনে মানুহে যেতিয়া আপোনাৰ বহুত বেছি বদনাম গাব ন প্ৰথম অৱস্থাত আপোনাৰ বিৰাট দুখ লাগিব আপোনাক কিয় হাঁহিছে ইমান কিছুমান মানুহে যে বহুত হাঁহে যে ইটিকিং কৰে বা বেকাকে হাঁহি এটা মাৰিব আপোনাৰ কথাকে কাৰোবাৰ লগত ফুচুককৈ কথা এটাকে পাতিলে বা কিবা এটাকে চৰিত্ৰকে বদনাম গালে সেইবোৰ মানুহবোৰে ইনচিকিউৰিটি ফিল কৰি থাকে তেওঁলোকে কি জানেনে যে আপোনাক দেখাৰ লগে লগে তেওঁৰ বুকুখন জ্বলি যায় তেওঁৰ গোটেই গাটো জ্বলে এনেকুৱা তেওঁলোকে যে সেইখিনি কৰিব পৰা নাই বা আপোনাৰ সমান তেওঁলোকে থিয় হ'ব পৰা নাই আচলতে সেইটো কাৰণে আপোনাৰ বদনাম গায় আৰু আপোনাক দুখ দিব বিচাৰে গতিকে কোনোবাই মোৰ কথা যিমান বেয়াকৈ গালো মই শুনো পিছে দেই মোক কয় আমুকাই তোৰ কথা আমুককৈ কৈছে কোনোবাই তোৰ কথা তেনেকৈ কৈছে এনেকৈ মোক কোৱা মানুহে কয় মই কওঁ এই বাদ দে থ এইবোৰ শুনি থাকিবলৈ নাই দেই তহঁতিও নুশুনিবি বোলো এনেকৈ কওঁ মোক মোক আহি নকবিহি বোলো শুনোতে শুনি ল'লি এতিয়া আহি আকৌ মোক শুনোৱাবলৈ নাহিবি তহঁতি এনেকৈ কওঁ মই কোনে কি কৈ আছে সেইখিনি শুনি মোৰ মাথাটো নষ্ট কৰিব নাই সঁচা কথা কৈছোঁ কাৰণ মই জানো অকলশৰীয়াকৈ মজা এটা লাইফ আছে ঘৰৰ মানুহখিনি আছে আপোনাৰ খুব বেছি কম এজন বা দুজন আপুনি বন্ধু ৰাখিব বান্ধৱী সেনেকৈ সেয়াই বহুত আৰু তাতকৈ বেছি আৰু লগাবলৈ বেছি জইন হ'বলৈ দৰকাৰ নাই কাৰণ কোনোবাই মোক হাঁহিলেও মোকতো খুৱাই নাই থোৱা ন মই নিজে কৰি খাব লাগিব মোৰ জীৱন ভাই কাইলৈ মই মৰি থাকিম মোৰ হেঁপাহখিনি মোৰ যোনখিনি মই কৰিম বুলি ভাবি থৈছোঁ সেইখিনিতো সেনেকৈয়ে গুচি যাব আৰু মই মৰি যোৱাৰ পাছততো আৰু মনততো নাৰাখে কোনেও হয়নে আমি যেতিয়া গুচি যাম ইয়াৰ পৰা কোনেও কাকো মনত নাৰাখে খুব বেছি এমাহ মনত ৰাখিব লাহে লাহে সকলো পাহৰি যাব কোনোবাই আমাৰ কাৰণে জানো ত্যাগ দিব গতিকে জীৱনটো যেতিয়া আমাৰ আকৌ অহাবাৰ যে মানুহৰ জন্ম পামেই নাপাম ঠিকনা নাই গতিকে ভগৱানে এবাৰে জন্ম দিছে যেতিয়া কোনোবাই যদি ঠগিছে সেয়া তেওঁ নিজেই ফল পাব বুলি মই এৰি দিওঁ কোনোবাই যদি মোক বহুত বেয়াকৈ কৈছে মই ভাবোঁ ভগৱানে চাই ল'ব একো নাই মই কিয় সেইবোৰ কথা ভাবি মোৰ মাথাটো গৰম কৰিম বাছ মই আঁতৰি আহোঁ তেওঁলোকৰ পৰা আৰু মই ইমানেই বেছি আঁতৰি আহোঁ আৰু ঘূৰি যাবলৈ কেতিয়াও নোৱাৰোঁ আৰু গতিকে নিজৰ লগতে মোৰ বিৰাট মজা লাগে নিজৰ লগত কেনেকৈ টাইম স্পেণ্ড হয় জানেনে কিবা এটাকে কাম কৰিলোঁ দিনটোতো ব্যস্তই থাকোঁ আহি মেলি গধূলি কিবা এটাকে কৰিলোঁ মুখতে কিবা এটা সানিলোঁ ল'ৰাৰ লগতে কথা পাতিলোঁ ল'ৰা ছোৱালীৰ লগত বা ঘৰতে কিবা এটা বনালোঁ নিজৰ মনৰ ইচ্ছা গানকে শুনিলোঁ নাচিকে দিলোঁ ইমান শকত যদিও নাচি দিলোঁ সেনেকুৱা যোনখিনি মোৰ পৰা হেৰাই গৈছে আচলতে আমাক যেতিয়া কোনোবাই এৰি যায় নহয় সেইটো বেয়া বস্তু আচলতে আৰু বেয়া বস্তু আমি ভাল পাওঁ জানো আৰু ভাল বস্তু হ'লেতো আমাক এৰি নাযায় গতিকে বেয়া বস্তু আঁতৰি গ'লে ভালহে তেতিয়া আকৌ নতুন বস্তু আহিবলৈ জেগাডোখৰ চাফা হৈ থাকে আৰু ভগৱানে যি কৰেতো ভালেই কৰে ভগৱানেতো আমাক আপোনাক সকলোকে ভাল পায় গতিকে মই সেইটোৱে জানো যদি কিবা বেয়া হ'বলগীয়া আছে যদি কিবা ভাল হ'বলগীয়া আছে তেতিয়া বেয়াটো হ'ব আগতীয়াকৈ সেইকাৰণে খুব বেছি অকলে থাকি ভাল পাওঁ আৰু মই সেয়াই ক'ব বিচাৰিছোঁ কোনোবাই যদি ভাবিছে যে মোক বিৰাট অহংকাৰী তই কেনেকৈ ইমান অকলে থাক তই কথা নাপাত কিয় তই কথা চবৰ লগতে পাতোঁ কিন্তু মই সেই য'ত জুম পাতি থাকে সেই তাত মই ৰৈ থাকিব নোৱাৰোঁ কাৰণ মই অকলে থাকিয়ে ভাল পাওঁ কাৰণ লোকে কিবা এটা ক'ব তাৰে মাজতে ক'লেও প্ৰব্লেম আজিকালি না ক'লেও প্ৰব্লেম আছে কাৰণ শুনাখিনি শুনিবতো লাগিবই আৰু 2 নম্বৰ কথা আজি যদি বেলেগৰ কথা কৈছে কাইলৈ মোৰ কথাও ক'ব গতিকে সেইবোৰৰ পৰা আঁতৰি বিন্দাছ অকলে জীয়াই থাকিব পাৰি নিজৰ জীৱন যেনেকৈ মৰ্জি তেনেকৈ জীয়াম হয়নে নহয় যিমান দিন জীয়াই থাকিম মুঠতে এটলিষ্ট কাইলৈ যদি মই মৰিও যাওঁ নহয় মই যদি আজি গমো পাওঁ কাইলৈ মই মৰিম বুলি এটলিষ্ট সিমান দুখ নাথাকিব যিমানখিনি মই এনজয় কৰিলোঁ মোৰ মানুহজনে মোক বিৰাট বেছি ছাপোৰ্ট কৰে কাৰণে চাগে সুখী জীৱন এটা জীয়াই থাকিব পাৰিছোঁ আৰু ভগৱানৰ আৰু আপোনালোকৰ আশীৰ্বাদত সঁচা কথা কৈছোঁ আপোনালোকক মই কেতিয়াও লোকক ইমান জোৰছে কথা কেতিয়াও লোকক দুখ দিব নিবিচাৰোঁ যাতে লোকে মোৰ কাৰণে ৰাতিটো নোহোৱাকৈ থাকক ৰাতিটো চকু পানী বাগৰক ৰাতিটো মোৰ কাৰণে ডিপ্ৰেশ্যন হৈ থাকক কোনোবাই যদি মোক বেয়া পায় মই নিজে আঁতৰি আহোঁ আৰু বেষ্ট উপায় এইটো আপুনিও শান্তিত থাকিব তেওঁ শান্তিত থাকিব কাৰণ আপোনাক দেখি যদি কোনোবা জ্বলে তেওঁৰ বুকুখন জ্বলাবলৈ
একেবাৰে আমাৰ দৰকাৰ নাই গতিকে যিমান পাৰো নিজৰ লগত ব্যস্ত হৈ থাকো জীৱনটো যেহেতু এবাৰে পাম মই কৈছোই আকৌবা মনুষ্য জন্ম পাম নাপাম গতিকে এটাই জীৱন পাইছো ধুনীয়াকৈ এনজয় কৰক আৰু য'ত আপুনি শুনিছে আপোনাক কোনোবাই দুখ দিছে তাৰ পৰা আঁতৰি